নমস্কাৰ বন্ধুসকল, মই বুবুল আৰু মই বৰ্তমান আহি পেলাই চন্দ্ৰপুৰত। আৰু মানে মই মোৰ বসন্তীখন খোলাই দিলোঁ। মোৰখন মানে মই খোলালক দিলোঁ ঘৰত এনেই আহি থকাৰ কাৰণে, তাক চলি থাক বুলি। এখন মানে মই ল'লোঁ 3200টো। আৰু এইফালে চাহ আমাৰ পেটলাই মানে পূৰা মজালৈ গাড়ীত বহি আছে। আৰু এখন হাতী চলা আপত মানে এক্সিডেণ্ট হোৱা আজি এসপ্তাহ মানে হ'ল। আজি ৰাতিত উঠাইছে, চাচোন কি অৱস্থা। মানে এইবিলাক দেখা পালে মানে গাড়ী চলাব মন নাযায়, কি কৰিব উপায় নাই। যিহেতু শিকিছোঁ চলাই খাব লাগিব। আৰু এইফালে মানে পেটুলাই একদম বজাৰত আহি মাংস খাম বুলি ক'লে, দুটা মানে গাহৰি বজাৰত আহি গ'লোঁ। তাৰপিছত এইফালে মানে গাহৰি আৰু এইফালে আছে হাঁহ। হাঁহ বজাৰত শেষেই, এতিয়া মানে পেটুলাই কৈ আছে হাঁহ ল'ম না গাহৰি ল'ম বুলি। তাকে ভাবি মানে হাঁহ ওচৰত গ'লোঁ। আৰু এইফালে মানে চাচাই মানে হাঁহটো ধৰিলৈ পূৰা যাদু খেলা দেখুৱাই আছে। আৰু চাচাই মানে পেটুলাক চাব দিলে হাঁহটো চাচোন কিমান ওজন বুলি। পেটুলাই ক'লে ঠিকে আছে, দামটো বেছি বুলি কৈ মানে পেটুলাই হাঁহটো নোলোৱাকৈ বিচাৰে। চাচাই মানে কৈছে কি মজা হাঁহ, খাই মজা। পেটুলাই ক'লে আৰু আজি হাঁহ নাখাওঁ, আজি মানে গাহৰিকে খাওঁ বুলি মানে গাহৰি বজাৰত আহি গ'লোঁ। মানে আমি এতিয়া 1 কেজি লৈ লৈছোঁ। আৰু পেটুলাই সুধিলোঁ কিহেদি খাবি বুলি কৈছে, আপুনি বোলে মদে দিয়ে খাম মই। তাৰ কথাখন শুনা পাই মানে মই হাঁহি। আৰু ইফালে আমি মাংসটো লৈ ল'লোঁ ফাইনেলি। আৰু আজি মিনি ব্লগটো ইমানতে, নেক্সট ভিডিঅ'ত লগ পাম।